নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসম চৰকাৰৰ চাকৰি পুনৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পদ মুকলি কৰিলে অসম লোকসেৱা আয়োগৰ ফালৰ পৰা তো এইখন হৈছে অফিচিয়েলি এডভাৰটাইজখন তো ইয়াতে আপোনালোকে দেখা পাইছে 13 ডিসেম্বৰ 2024 তো আপোনালোকে এই পদখিনি মুকলি কৰিছে তো পোষ্টৰ নামটো পুনৰবাৰ আপোনালোকক জনাই দিছো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তো এপিএসসি ৰ আন্ডাৰত আপোনালোকে এই পদখিনি মুকলি কৰিছে তো 14টা কৈ পদ মুকলি কৰিছে তো ইয়াতে আমি যদি ক্যাটেগৰি ওয়াইজ পোষ্টখিনি চাও ওপেন ক্যাটেগৰিৰ কাৰণে 8টা আছে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 2টা আছে ওবিসি এমওবিসিৰ কাৰণে 4টা আছে আৰু মহিলাৰ কাৰণে 1টা আছে আৰু বাকি এসটি এইচৰ 2টা আছে মহিলাৰ ক্ষেত্ৰত 1টা আছে আৰু টোটাল যদি আমি পোষ্টৰ সংখ্যা যাও 14টা পদ আছে আৰু মহিলাৰ ক্ষেত্ৰত টোটাল 4টা পদ আছে আৰু ইয়াতে বাকি যিখিনি এসসি এসটিপি আদিবাসী তো এইখিনি আপোনালোকৰ নীল আছে আৰু ইয়াতে পে স্কেলটো আপোনালোকে চাও পাৰে তো 14000 পৰা 70000 লৈকে ৰাখিছে গ্ৰেড পে 8700 আৰু কোৱালিফিকেশন বিচাৰিছে আপোনালোকে মিনিমাম বেচেলৰ ডিগ্ৰী আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হলে ইয়াতে আবেদন কৰিব পাৰিব কিন্তু আপোনালোকৰ 6 মাহৰ এখন কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব নাইবা আপোনালোকে 6 মাহৰ কম্পিউটাৰ কোৰ্স কৰা হ'ব লাগিব লগতে এইখিনি আপোনালোকে জানিব লাগিব যে এমএস অফিস ওয়ার্ড এক্সেল পাৱাৰপইণ্ট এক্সেস লগতে ইন্টাৰনেট এটসেট্ৰা তো এইখিনি আপোনালোকে ভালদৰে চাই ল'ব তো সকলোখিনি আপোনালোকে ইয়াতে যদি আপোনালোকে চাই বয়সৰ সময়সীমাটো 21 বছৰৰ পৰা 40 বছৰৰ বয়সলৈকে ধৰি দিছে আৰু বাকি যিখিনি এসটি এসসি ক্যান্ডিডেট তেওঁলোকৰ কাৰণে 5 বছৰ অৰ্থাৎ 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু ওবিসি এমওবিসিৰ কাৰণে 3 বছৰ অৰ্থাৎ 43 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে 10 বছৰ আৰু ইয়াৰে আপোনালোকৰ যিটো অনলাইন এপ্লিকেশন বা ফৰ্ম ফিলআপ তো হেতু আপোনালোকৰ 20 ডিসেম্বৰ 2024 ৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো ৰাখিছে 9 জানুৱাৰী 2025 আৰু ইয়াতে আপোনালোকে যেহেতু এটা অনলাইন পেমেন্ট কৰিব লাগিব তো এপ্লিকেশন ফিজ দিব লাগিব হেতু 11 জানুৱাৰী 2025 লৈকে থাকিব তো ইয়াতে আপোনালোকে যদি চাই জেনাৰেল এসটি এসসি ওবিসি এমওবিসি বিপিএল পিডব্লিউডি তো এই আটাইবৰ ক্যাটেগৰিৰ কাৰণে ইয়াতে 47.20 পইচা তো এইখিনি আপোনালোকে পে কৰিব লাগিব ঠিক আছে তো ইয়াতে আপোনালোকৰ সিলেকশন প্ৰসেসখিনি দিয়া আছে তো তিনিটা ফেজত আপোনালোকৰ ইয়াৰে পৰীক্ষাখিনি অনুষ্ঠিত কৰিব প্ৰথম ফেজত আপোনালোকৰ ওএমআৰ বেস তো এইখিনি আপোনালোকে সিলেবাসখিনি চাও পাৰে 2 ঘণ্টা সময় দিয়া হ'ব 100 মাৰ্কৰ কোৱেশ্চন আহিব তো জেনাৰেল ষ্টাডি ওএমআৰ বেস এমসিকিউ তো নেক্সট ফেজ থাকিব তাৰ পিছত পুনৰ প্ৰেক্টিকেল কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট অনুষ্ঠিত কৰিব তো হাউ টু এপ্লাই তো অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব তো কেনেকৈ আবেদন কৰিব তাৰ ওপৰৰ যদি আপোনালোকক ভিডিও লাগে পুনৰ আপোনালোকে কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকৰ কাৰণে ভিডিও বনাই দিয়াৰ চেষ্টা কৰিম তো ভিডিওটো এইখিনি আছিল আপোনালোকক দিবৰ বাবে ধন্যবাদ